নাজিৰাৰ গড়গাঁও মহাবিদ্যালয় NSS গোটৰ উদ্যোগত বাটৰনাট প্ৰদৰ্শন। যিমান পঢ়াব লগা আছে পঢ়ালো, এতিয়া ঘৰতে থাকি কাম বনহি। দেউতা, কিন্তু মই পঢ়িব বিচাৰো। পঢ়ি শুনি এগৰাকী ভাল প্ৰফেছৰ হ'ব বিচাৰো দেউতা। এনে প্ৰফেছৰজনী ওলাব আহিছ। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি গড়গাঁও মহাবিদ্যালয় NSS গোটে আজি নাজিৰাৰ বালিঘাট তিনিআলিত প্ৰদৰ্শন কৰে এখনি বাটৰনাট। ঐ ছোৱালী মাক, তই ছোৱালীক বুজা, তাই আৰু পঢ়িব নোৱাৰে। ভালে ভালে তাই বিয়া ঠিক কৰিছো, মই বিয়া হ'ব লাগিব। তাই লাজ নাপায় আপুনি তেনেকুৱা কথা ক'বলৈ ছোৱালীজনীৰ বিষয়ে? ঐ সঁচা কথা ক'বলৈ কিহৰ লাজ? নাৰী সবলীকৰণ আৰু মহিলাৰ অধিকাৰ সম্বন্ধীয় প্ৰদৰ্শিত নাটকখনে পথচাৰীৰ লগতে স্থানীয় ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। দেউতা, আপোনাক যে কৈছিলো আমাৰ গড়গাঁও মহাবিদ্যালয়ত মোৰ এডমিশ্যনৰ কথা, এডমিশ্যনৰ সময় আহি পৰিছে নহয় দেউতা। আৰু কিমান পঢ়িবি তই? যিমান পঢ়াব লগা আছে পঢ়ালো, এতিয়া ঘৰতে থাকি কাম বনহি। দেউতা, কিন্তু মই পঢ়িব বিচাৰো। পঢ়ি শুনি এগৰাকী ভাল প্ৰফেছৰ হ'ব বিচাৰো দেউতা। এনে প্ৰফেছৰজনী ওলাব আহিছ। দেখিছো নহয় বাহিৰলৈ গৈ কি হৈছে, চা এয়া বাতৰিত। দেউতা, মই তেনে ছোৱালী নহয় আৰু মই তেনে হ'বও নিবিচাৰো। তইও একে পানীৰে মাছ। বাহিৰলৈ গ'লে তই যে তেনেকুৱা নহবি, তাই কি প্ৰমাণ আছে? দেউতা, আপুনি মোক আজিলৈকে চিনি নাপালে। ইমান নিজ চৰিত্ৰৰ ছোৱালী মই নহয় দেউতা, যে আপোনালোকৰ নাক কাণ কাটি মই এইবিলাক কাম কৰিব যাম। ঐ কি হৈছে কথা? দেউতাই মোক আৰু নপঢ়াও কৈছে। ঐ ছোৱালী মাক, তই ছোৱালীক বুজা, তাই আৰু পঢ়িব নোৱাৰে। ভালে ভালে তাই বিয়া ঠিক কৰিছো, মই বিয়া হ'ব লাগিব। তাই লাজ নাপায় আপুনি তেনেকুৱা কথা ক'বলৈ ছোৱালীজনীৰ বিষয়ে? ঐ সঁচা কথা ক'বলৈ কিহৰ লাজ? আমাৰ যে এজনীয়ে ছোৱালী, আমি পঢ়ি শুনি ডাঙৰ মানুহ নহলোৱে, কি নাথাকিলো আমি। আমাৰ এজনীয়ে ছোৱালী ন, এই আমি পঢ়াই শুনি ডাঙৰ মানুহ কৰাব লাগিব। ঐ চুপ, মই যি কৈছো তাকে হ'ব। মুঠতে তাই বিয়াত বহিব লাগিব। মই তাইলৈ ল'ৰা ঠিক কৰিছো, এইকেইদিনতে তাইক চাবলৈ আহিব। মুঠতে তাই বিয়াত বহিব লাগিব। ল'ৰা হোৱা হ'লে বেলেগ কথা আছিল। নাই দেউতা, মোৰ এতিয়া বিয়া বয়স নাই হোৱা আৰু মই বিয়া হ'ব নিবিচাৰো। ঐ চুপ, মই যি কৈছো তাকেই হ'ব। মুঠতে তই বিয়াত বহিব লাগিব। কি কথা কৈছে আপুনি? ইমান ফোন কৰিবলৈ বয়স কি বিয়া হ'ব হৈছে নি বা? মদ ভোপা খাই খাই চব মোৰতো একোৱে নাই, অকল গেলা গেলা চিন্তাবোৰ সোমাই আছে। কিহৰ বিয়া কৈ আছে বা? ঐ তহঁতি কি মোৰ মুখে মুখে ক'বলৈ আহিছ নি? ইমান খং যে নাপায় নহয়, ইমান খং কৰিবলৈ। ৰশ্মি, কি হৈছে তহঁতৰ? আমি আকৌ ভাবিছো তহঁতৰ ঘৰৰ পৰা আহোঁগে বুলি। এই খগেনা দোকানত আকৌ মই আকৌ বহি আছিলো, বোলে তহঁতৰ বোলে এইবাৰ বোলে ছোৱালীজনীয়ে বোলে হায়াৰ ছেকেণ্ডেৰীত বোলে ভালকে বোলে পাছ কৰিছে। আমি ভাবিলো সকলোৱে মিলি পিনে সৰু সুৰাকে এটা সম্বৰ্ধনা এটা জনাই থওঁগে। তহঁতৰ ইয়াত আহি পিনে দেখিছো গোটেই দেখোন কাজিয়া, নাপায় নহয়। আমি লৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ দেশখন 1947 চনতেই স্বাধীন হ'ল, কিন্তু আমি নাৰীসকল এতিয়াও স্বাধীন হোৱা নাই। যিদিনাখনেই আমি ৰাতি 12টা বজাত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম, সেইদিনাই আমি নাৰীসকল স্বাধীন বুলি ভাবিম। সেই 2011 চনৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আজিও শুনিলে গাৰ নোম শিয়ৰি উঠে। আৰু 2024 বৰ্ষত হৈ যোৱা সেই মৌমিতা কেছটো এতিয়াও কালপিতকেইটাই শাস্তি পোৱা নাই। কালপিতকেইটাই এতিয়া শাস্তি পাব লাগে। আৰু তেওঁলোকে জানে যে মানুহে অকণমান সময়ৰ কাৰণেই এই ধৰ্ষণ কাণ্ডটো মনত ৰাখিব, কিন্তু মানুহে সময়ৰ লগত পাহৰি যায়। তেওঁলোকে শাস্তি পাব লাগে। মাক দেউতাকৰ চকু এতিয়াও মৌমিতাৰ ধৰ্ষণ কাণ্ডৰ বাবে চৰি গৈছে। মই ভাবোঁ মানুহে যিমানেই ধৰ্ষণ কাণ্ড নহওক কিয় মানুহে মনত ৰাখিব লাগে আৰু সেই কালপিতকেইটাই এতিয়াও শাস্তি পাব লাগে। কি বাৰ্তা দিব বিচাৰিছা? ঠিক আছে, আমি দেখি পাইছোঁ যে আজিকালি খুব সোনকালে ছোৱালীসকলক বিয়া দি দিয়া হয়, কিন্তু মই ভাবোঁ ছোৱালীসকলক এতিয়া পঢ়া শুনা কৰাৰ সময় হয়। তেওঁলোকৰ দায়িত্ব আছে। সকলো মহিলা আগবাঢ়ি গৈছে এই সময়ত। তেওঁলোকক বিয়া দি তেওঁলোকৰ জীৱনটো ইমান সোনকালে সীমিত কৰি দিব নালাগে।
তেওঁলোকৰ আশা আছে তেওঁলোকে পূৰণ কৰক, ডাঙৰ মানুহ হওক। সমূহ নাৰীলৈ আমি আন্তৰ্জাতিক নাৰী দিৱস শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। আজি আমি NSS গোটে এখন বাটনাটক নাৰী দিৱস উপলক্ষে এখন বাটনাটক আমি অনুষ্ঠিত কৰিছিলোঁ। আপোনালোক হয়তো এই বাটনাটকখন আমি দেখি থকা ঘটনাবোৰেই, যিহেতু আজিকালি প্ৰায়ভাগ ছোৱালীক দেখিছে খুব বেছি মেট্ৰিক পাছ কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, তাৰপাছত খুব কিছুমান পৰিয়ালে বিয়া ৰেডি যাতে পঢ়িব নালাগে, কিন্তু পিছত হ'লেও তহঁতি ঘৰৰ কামেই কৰিবলৈ পঢ়িনি কি এটা কৰিবি, সেইবোৰ কোৱাৰ ফলত তেওঁলোকৰ সপোনবোৰ মৰি যায়, আৰু যাৰ ফলত তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে। আৰু মই এটা ক'ব বিচাৰিম যাতে নাৰীৰ সপোনবোৰ যাতে পূৰণ কৰিব দিয়ক। এই নাটকৰ জৰিয়তে আমি তাকে বুজাব বিচাৰিছোঁ, নাৰীক শিক্ষিত কৰি তোলক, নাৰী যাতে সুৰক্ষিত হওক। অকল এই নাৰী দিৱসতে নহয়, প্ৰত্যেক দিনা আমি যাতে নাৰীক যাতে সমমৰ্যাদা দিওঁ, মই তাকে ক'ব বিচাৰিছোঁ। আজি নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জনাই মোৰ বাৰ্তা সামৰিছোঁ। ধন্যবাদ। আজি সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে, আৰু এই উপলক্ষে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আমি বালিঘাট তিনিআলিত এখনি নাটক কৰিছোঁ আৰু বাটনাট কৰিছোঁ। আচলতে পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰে এটা সপোন থাকে, সেই সপোনত বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁতে প্ৰতিগৰাকী নাৰীয়ে জীৱনত বহুতো বাধাৰ সন্মুখীন হয়, আৰু সেই আমি সকলো আচলতে পুৰুষৰ সমান, প্ৰতিগৰাকী নাৰী পুৰুষৰ সমমৰ্যাদা পাব লাগে, প্ৰতিগৰাকী নাৰীৰ অধিকাৰ আছে এগৰাকী পূৰ্ণ মানৱ সত্তাৰূপে জীয়াই থকাৰ, আৰু তেনে উদ্দেশ্য আগত ৰাখি আমি আজি এই নাটকখন অনুষ্ঠিত কৰা হৈছে, যাৰ কিছু উদ্দেশ্য হৈছে যে নাৰীয়ে নাৰীৰ শিক্ষাৰ অধিকাৰ বা অন্যান্য অধিকাৰ পাব লাগে, নাৰীয়ে পুৰুষৰ সমানে সবল হ'ব লাগে। যদিও আমি কাগজে কলমে দেখা পাইছোঁ যে নাৰী আজি সবল হৈছে, কিন্তু তথাপিও আমি চুকে কোণে যদি লক্ষ্য কৰোঁ, আচলতে নাৰী প্ৰতিটো ক্ষেত্ৰতে বহুতখিনি বাধাৰ সন্মুখীন হৈছে। গতিকে পৃথিৱীৰ প্ৰতিগৰাকী নাৰী আগবাঢ়ি আহক, পৃথিৱীৰ প্ৰতিগৰাকী নাৰী সফল হওক, পৃথিৱীৰ প্ৰতিগৰাকী নাৰীৰ সন্মুখত থকা সকলো বাধা অতিক্ৰম কৰি এখন সুস্থ সবল সমাজ গঠন কৰাত সহায়ক হওক, এই কামনাৰে আজি নাৰী দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমি তেনে উদ্দেশ্য আগত লৈ এক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।